20,000 20,000 40,000 টাকা দি মই জামিনৰ পৰা ওলাইছো। আকৌ দাগ লাগিল খাকী পোছাকত। মুখ্যমন্ত্ৰীৰ কঠোৰ স্থিতিৰ পিছতো সলনি নহল একাংশ আৰক্ষীৰ চৰিত্ৰ। এইবাৰ বিনা গোচৰত লকআপত সোমোৱাই সাধাৰণ লোকৰ পৰা ধন লুট গোৱালপাৰাৰ মৰনৈ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিশ্বজ্যোতি শৰ্মাৰ। গোৱালপাৰা জিলাৰ সোণাপুৰ মাজেৰ টিলাত এটা হত্যাকাণ্ডত জড়িত থকাৰ অভিযোগত বিশ্বজ্যোতি শৰ্মাই লকআপত ভৰাই থলে সোহৰাব আলী আৰু জাবেদ আলী। প্ৰতিবেশীৰ ঘৰত সংঘটিত হত্যাকাণ্ডত সোহৰাব আৰু জাবেদক আটক কৰাক লৈ হাহাকাৰ লাগিল পৰিয়ালত। তাৰে সুযোগ ললে বিশ্বজ্যোতি শৰ্মাই। আৰক্ষী বাহিনীৰ সম্পাদক জনৈক আকবৰৰ হতুৱাই পৰিয়াল দুটাক 1 লাখকৈ টকা দাবী কৰিলে ভাৰপ্ৰাপ্ত বিষয়া বিশ্বজ্যোতি শৰ্মাই। ৰাতিটোৰ ভিতৰতে 2 লাখ টকা দিব নোৱাৰাত পোনে পোনে 40,000লৈ নামিল দাবী কৰা ধন। প্ৰতিটো পৰিয়ালে 20,000কৈ টকা দিয়াৰ পিছত মৰনৈ থানাৰ ওচি বিশ্বজ্যোতি শৰ্মাই মোকলাই দিলে সোহৰাব আলী আৰু জাবেদ আলী। তিনটার 2 লাখ টাকা লাগবো জামিনে। তো ইমান টাকার কত পাম? দুটা লই গেছে, দুটা মানে সময় মিল করি 20,000 20,000 40,000 টাকা দি মই জামিনের পৰা ওলাইছো। বিটিভির সেক্রেটারি আকবর এতাত আকবরের হাতত দিছে পয়সাখানি। সেই ঘটনাৰ 2 মাহৰ পিছত পোহৰলৈ আহিল মৰনৈ থানাৰ ওচি বিশ্বজ্যোতি শৰ্মাৰ স্বৰূপ। হত্যাকাণ্ড সংঘটিত হোৱা পৰিয়ালটোৱে এজাহাৰত নামেই উল্লেখ কৰা নাছিল সোহৰাব আলী আৰু জাবেদ আলীৰ। তাৰ পিছতো কেৱল সন্দেহৰ আধাৰত গোচৰত নাম সাঙুৰি এৰাতিতে 40,000 টকা সৰকাই নিছিল মৰনৈ থানাৰ ওচি বিশ্বজ্যোতি শৰ্মাই। কেৱল সোহৰাব আলী আৰু জাবেদ আলীয়ে নহয়, মৰনৈ অঞ্চলৰ বহু লোকৰ বিৰুদ্ধে ভয় ভাবুকিৰে বিশ্বজ্যোতি শৰ্মাই ধন লুটাৰ অভিযোগ দল সংগঠনৰ। এই বস্তুখিনি অফিচাৰে ভিডিপিৰ সেক্ৰেটাৰী প্ৰেছিডেণ্ট থাকে, সেইবিলাকৰ থ্ৰু দি এই কামবিলাক কৰি আছে। তো সিহঁতৰ আমাৰ কোনো এফআইআৰ কৰা নাই। তো এই বস্তু সিহঁতৰ ওপৰত কিয় এনেকুৱা মানে অত্যাচাৰ কৰিল, সেইটো মানে সেই অফিচাৰে মানে এইটো জবাব দিব লাগিব। আৰু খবৰ সেনেকুৱা পাইছোঁ যে এই অফিচাৰে আৰু এনেকুৱা মানে বহুতো মানে কাম কৰিছে, সেই অভিযোগ আছে আৰু আগৰ বহু লোকক হাৰাশাস্তি কৰিছে, বহুতো কৰিছে। হয়, আৰক্ষী বাহিনীৰ সম্পাদকৰ হতুৱাই মৰনৈ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিশ্বজ্যোতি শৰ্মাই চলাই থকা ধন লুট কাণ্ডৰ উচিত তদন্তৰ দাবী ভুক্তভোগীৰ। গোৱালপাৰাৰ পৰা ৰিংকু দাসৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।